বিহপুৰীয়া নগৰখনৰ যিটো অৱস্থা সঁচাকৈ লজ্জিত। আমি বিহপুৰীয়াবাসী হিচাপে লজ্জিত। আমি বিহপুৰীয়া স্থানীয় দল সংগঠনৰ এজন প্ৰতিনিধি হিচাপে বিহপুৰীয়াখন লজ্জিত অনুভৱ কৰিছোঁ। কাৰণ বিহপুৰীয়াখন চাওক, ইফালে যাব নোৱাৰি পানী গাঁত, সিফালে যাব নোৱাৰি পানী, পথাচাৰী বহুত অসুবিধাৰ সন্মুখীন হৈছে। চাওক, বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ হৈ আছে বিহপুৰীয়া নগৰত, কিন্তু আজিলৈকে সেই আঁচনিসমূহ শুদ্ধ ৰূপত আৰু কোনো নহ'লে। খোৱা পানীয়ে হওক বা ক্লক টাৱাৰ নিৰ্মাণেই হওক বা বিভিন্ন ধৰণৰ সামগ্ৰীসমূহ বিহপুৰীয়া পৌৰসভাই ক্ৰয় কৰিছিলে, সেই পৌৰসভাই ক্ৰয় কৰা সামগ্ৰীসমূহতো অবাধ দুৰ্নীতি চলিছে বুলি আমি অসম জাতীয়তাবাদী ছাত্ৰ পৰিষদে এটা কথা দাবী জনাইছোঁ। যিটো চৌহদ কয়, সেই চৌহদটো আজি হাবি জংঘলে আৱৰি পৰিছে, কি ক'ব? আচলতে 2014 চনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰে পৰা সমগ্ৰ ভাৰতবৰ্ষ, সমগ্ৰ দেশখনক, এই মাতৃভূমিখনক চাফ চিকুণ কৰিবৰ বাবে স্বচ্ছ ভাৰত অভিযান নামেৰে এক অভিযান আৰম্ভ কৰিছিল। আৰু সেই অভিযানক সমগ্ৰ ভাৰতবৰ্ষৰ জনতাই, ভাৰতবৰ্ষৰ চৰকাৰী বিষয়াই, ভাৰতবৰ্ষৰ বেচৰকাৰী সংগঠনে সম্পূৰ্ণ সঁহাৰি জনাইছে। আৰু সেইটোকে গণনা লৈ আমিও আমাৰ নিজৰ বিহপুৰীয়া অঞ্চলটোৱেই হওক, লখিমপুৰ জিলাখনেই হওক, নিজৰ ঘৰৰ গাঁওখনেই হওক, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আমি চাফাই অভিযানত সঁচাকৈ সচেতন হৈ পৰিছিলোঁ। আৰু সেই তুলনাত আমি আমাৰ এই বিহপুৰীয়া সুন্দৰ এই নগৰখন, অতি পৌৰাণিক এখন নগৰ, এই নগৰখনৰ সন্মুখত থকা গান্ধী মৈদাম, এই নগৰখনৰ সন্মুখৰ কাষতে থকা তেওঁলোকৰ যিটো চৌহদৰ সন্মুখৰ চোতাল ধুনীয়া ৰাখিছে, কিন্তু তেওঁলোকৰ যিটো ত্ৰিমূৰ্তি আছে, এইটো বাৰু আমাৰ পৌৰসভাখনৰ বাহিৰৰ বস্তু হ'লেও তেওঁলোকৰ ওচৰতে থকা এটা অনুষ্ঠান ত্ৰিমূৰ্তি, এই গোটেই বস্তুখিনিক তেওঁলোকৰ চুইপাৰ যিহেতু আছে, তেওঁলোকৰ চুইপাৰ থকাৰ পিছত কিয় মিউনিচিপালিটিখনে এইটোক স্বচ্ছ কৰি ৰাখিব পৰা নাই? এইটো কিন্তু অকণমান আমি ক্ষোভেৰে কওঁ, দুখ পাইছোঁ যে তেওঁলোকৰ চুইপাৰ থকাৰ পিছত এইটোক অৱহেলা কৰাটো তেওঁলোকৰ কাৰণে অতি দুখনীয় হৈছে। লগতে এই যিকেইটা পানী যোগান আঁচনিৰ বস্তু আনি থৈছে, পানী টেংকি, এই পানী টেংকিকেইটা আমি ব্যৱহাৰ হোৱা দেখিছিলোঁ আজিৰ পৰা 2 মাহ আগত। আজি এই 2 মাহ আগত আমি পানী যোগান আঁচনি, 1.5 মাহ আগত আমি এই পানী যোগান আঁচনিৰ বস্তুকেইটা ব্যৱহাৰ হোৱা দেখিলোঁ। তাৰপিছতে এতিয়া এই বাৰিষাৰ এই 2 মাহত ইয়াতে ৰাখি থোৱা হৈছে। আৰু এইটো জেগাত হয়, বাৰিষা গছ লতাবিলাক সোনকালে বাঢ়ে, কিন্তু য'তেই চোৱা যায় ত'তেই আৱৰি ধৰে। কিন্তু আৱৰি ধৰিলেও তেওঁলোকৰ সন্মুখতে থকা এই বস্তুকেইটাত অলপ হ'লেও লতা পকাবলৈ আৰম্ভ কৰিছে। এইটো কিয় হ'ব? এইটো ক্ষেত্ৰতো তেখেতসকলৰ কিয় মানে কৰ্মৰ ক্ষেত্ৰত তেখেতৰ স্পৃহা নাই? এইকণ কাম কিয় সন্মুখত বোলে, আঁতৰত থাকিলেও আমি মানি লওঁ যে এইটো তেওঁলোকৰ চৌহদৰ কাষতে আছে, তেওঁলোকে ওলাওঁতে সময়তে দেখি আছে। দেখি থকাৰ পিছত তেওঁলোকৰ নিৰ্দিষ্ট দায়িত্বত থকা বিষয়া, নিৰ্দিষ্ট দায়িত্বত থকা কৰ্মচাৰীয়ে কিয় এইটো কাম কৰা নাই? চেয়াৰমেনগৰাকীক মই আহ্বান জনাম, বৰ্তমানৰ চেয়াৰমেন মহোদয়াক, তেওঁ এই বস্তুটোক সম্পূৰ্ণ নজৰ দিয়ক, গান্ধী মৈদাম পৰিষ্কাৰ কৰক, ওচৰতে থকা আমাৰ ত্ৰিমূৰ্তি, জাতীয় সাহিত্যিক আমাৰ অসমীয়া জাতিৰ, সেই সাহিত্যিকৰ ত্ৰিমূৰ্তিক সুন্দৰভাৱে যাতে ৰাখে, তেওঁলোকৰ সন্মুখৰ ওচৰৰে যিহেতু একেবাৰে নেবাৰ, আৰু লগতে গান্ধী মৈদাম ধুনীয়া হৈ থকাটো বিচাৰিছোঁ। আৰু এই 2 মাহৰ আগত ব্যৱহাৰ হৈ থকা এই পানী টেংকি, এই পানী টেংকিটো এইকেইদিন ব্যৱহাৰ নাই হোৱা, প্ৰয়োজন হোৱা নাই হোৱা যদিও তাক এটা সুৰক্ষিত স্থানত ৰখাটো আমি বিচাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।